বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই আৰু মই এটা বাতৰি দিছোঁ যে তামিলনাডুত CM ষ্টালিন চৰকাৰে টেপছ আনিছে, TAPS, অৰ্থাৎ তামিলনাডু এছুৰেট পেঞ্চন স্কিম। তাত ঠিক পুৰণা পেঞ্চনৰ নিচিনাই সা সুবিধা আছে। মই আগতে কৈছোঁ যে শতকৰা 50 তেওঁলোকে পেঞ্চন হিচাপে দিব আৰু মৃত্যু হ'লে পৰিয়ালে 60% পেঞ্চন পাব। আৰু লগতে ইয়াত 10 বছৰ বা 15 বছৰ বুলি তেনেকুৱা বা 20 বছৰ 25 বছৰ বুলি কথা নাই। মুঠতে তেওঁলোকে চাকৰি কৰিলে কিবা এটা পেঞ্চন পাবই, মুঠতে অনুকম্পা পেঞ্চন হ'লেও এটা কিবা পাব। আৰু সেইখন তেওঁলোকে মানি লৈছে। ইয়াৰ ওপৰত লক্ষ্য কৰি আমাৰ প্ৰধানমন্ত্ৰী মহাশয় তেখেতে তামিলনাডুৰ পৰা এই গেজেটখন সংগ্ৰহ কৰিছে। তামিলনাডুৰ পৰা গেজেটখন সংগ্ৰহ কৰি এতিয়া তেওঁ এইখন ষ্টাডি কৰি আছে যে আমিও তেওঁলোকৰ নিচিনা কৰিব পাৰোঁ নেকি, যে UPS সংশোধন কৰি যে তামিলনাডুৰ নিচিনা এটা কৰা যায় নেকি। যদি কৰা যায় তেতিয়াহ'লে আমাৰ হয়তো চৰকাৰী কৰ্মচাৰীখিনি কিছু উপকৃত হ'ব, যিহেতু তেওঁলোকে বহুত আন্দোলন কৰি আছে। এতিয়া আমাৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বহুত তুমুল আন্দোলন চলিব পুৰণি পেঞ্চনৰ কাৰণে। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে M সোমনাথন আৰু আমাৰ বিত্তমন্ত্ৰী মহাশয়ৰ লগত এই কথাটো আলোচনা কৰি আছে আৰু তেওঁলোকৰ তামিলনাডুৰ গেজেটখন ষ্টাডি কৰি আছে। কি কি বিষয়ত কেনেকৈ তেওঁলোকে সুবিধা প্ৰদান কৰিছে, সেই তেনেকৈ আমাৰো তেনেকৈ কৰিব পাৰে নেকি, আৰু কৰিলে শিক্ষক বা কৰ্মচাৰীখিনি মানি ল'ব নেকি, এই বিষয়ে অলপ জজা কৰি আছে বা আলোচনা কৰি আছে। হয়তো তামিলনাডুৰ নিচিনাই আমাৰো তেনেকুৱা যেনেকুৱা তেওঁলোকে টেপছ আনিছে যে তামিলনাডু এছুৰেট পেঞ্চন স্কিম, এইটো আমাৰো তেনেকুৱা কিবা এটা নাম দি UPSটোকে কিবা এটা সংশোধন কৰি হয়তো কিবা এটা কৰিব পাৰে, এইটো এটা আশা চলি আছে। আৰু তেওঁলোকে আমাৰ কৰ্মচাৰীখিনিৰ কাৰণে নিশ্চয় এটা চিন্তা কৰিব। যি এটা দেখিলোঁ যে পূৰা তেওঁলোকে আমাৰ কৰ্মচাৰীখিনিৰ কাৰণে আমাৰ সকলো যিবিলাক আমাৰ মন্ত্ৰী বিধায়ক আছে বা আমাৰ ওপৰ মহলত যিবিলাক আছে আৰু ৰিজাৰ্ভ বেংকৰ লগতো তেওঁলোকে আলোচনা বিলোচনা কৰিব বুলি কৈছে। সকলোৰে লগত আলোচনা বিলোচনা কৰি আমি ইয়াৰ কিবা এটা বিহিত ব্যৱস্থা কৰিম। আচলতে যেনেকৈ তামিলনাডুৱে নিজে এই বিধেয়কখন আনিব পাৰিছে, আমাৰ অসমতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আনিব পাৰে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আমাৰ UPS দিব বুলিহে আমাৰ কেবিনেট ডিচিশ্যন কৰিছে। সেয়ে যদি আমাৰ কেন্দ্ৰৰ পৰা যদি এটা কিবা ব্যৱস্থা কৰে তামিলনাডুৰ নিচিনাকৈ, তেতিয়াহ'লে গোটেই ৰাজ্যতে সেই এটাই পেঞ্চন হ'ব, যিটো পেঞ্চন তামিলনাডুৰ টেপছ যিটো আনিছে ষ্টালিন চৰকাৰে, সেই নিচিনা হয়তো আমাৰ সকলো এই ৰাজ্যবিলাকতো হৈ যাব ৰাজ্য চৰকাৰত। তেতিয়াহ'লে আমাৰ অসমতো হয়তো সেইটোৱে লাগু হ'ব।
আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে হয়তো সেইটোলৈ বাট চাই আছে যে যদি কেন্দ্ৰৰ পৰা কিবা এটা নিৰ্দেশ দিয়ে, কেন্দ্ৰৰ পৰা কিবা এটা আহিলে আৰু সেইটোৱে হয়তো আমাৰো ৰাজ্যতো সেইটো লাগু কৰিব, সেইলৈ হয়তো ৰৈ আছে। আৰু এইটো আমাৰ অনতিপলমে হ'বগৈ আছে আৰু অলপ দিনৰ ভিতৰতে হয়তো এই বস্তুটো কৰিব। গতিকে সুবিধা অসুবিধাবিলাক অলপ চাই চিতি আমাৰ যিটো নতুন পেঞ্চন এইবাৰ আনিব, সেইটো নতুন পেঞ্চনে হ'ব। কাৰণ তামিলনাডুত সেইটো এটা নতুন পেঞ্চনেই হ'ল। গতিকে তেনেকুৱা ধৰণৰ এতিয়া আমাৰ নামটো হয়তো বেলেগ দিব পাৰে, নামটো বেলেগ দিলেও তামিলনাডুৰ নিচিনা যদি সুবিধা দিয়ে হয়তো কৰ্মচাৰীখিনিয়ে মানি ল'ব পাৰে, সেইলৈ জল্পনা কল্পনা কৰি আছে। গতিকে আপোনালোকক এইটোৱে জনালোঁ, যদি তামিলনাডুৰ নিচিনা এটা পেঞ্চন আনে আগত কৰি, অৰ্থাৎ UPSতকৈ অলপ উন্নত হ'ব। সেয়ে যদি আমাৰ কৰ্মচাৰী বা শিক্ষকখিনি মানি লয় তেতিয়াহ'লে এইটো পেঞ্চন হয়তো বেয়া নহ'ব, সেইটো মোৰ তৰফৰ পৰা। কিন্তু আমাৰ বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই কৈছে যে নহয়, আমি হুবহু পুৰণি পেঞ্চনে আনিম। তেখেতে পুৰণি পেঞ্চনে আনিম বুলি কৈছে। এতিয়া কি হয়, এতিয়া আমি পিছত জানিব পাৰিম। ধন্যবাদ।